যুৱ উশৃংখলতে আজি সমাজত কেনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে আমি সকলোৱে নিশ্চয় অৱগত। ইয়াৰ অন্তৰালত থকা অন্যতম কাৰণটো হ'ল মাদক দ্ৰব্যৰ প্ৰতি আজিৰ যুৱ সমাজৰ যি আসক্তি, প্ৰধানকৈ ড্ৰাগছৰ প্ৰতি। এই DMIT এই সমস্যাৰ এক সমাধান হ'ব পাৰে নেকি? নমস্কাৰ, মই শিলাদিত্য গগৈ, ব্ৰেইন ট্ৰেইনাৰ, কেৰিয়াৰ কাউন্সিলৰ, বৈদিক মেথ এক্সপাৰ্ট। আজিৰ যুৱ সমাজ কাললৈ দেশৰ নাগৰিক তথা ভাগ্য নিয়ন্তা, কিন্তু উদ্বেগজনক কথাটো হ'ল যে যুৱ সমাজৰ মাজত আজি যি নিচাযুক্ত সামগ্ৰীৰ বহুল প্ৰচলন হৈছে, ই আমাৰ সমাজখনক এক অন্ধকাৰ দিশলৈ গতি কৰাই লৈ গৈ আছে। প্ৰকৃততে প্ৰায় প্ৰতিজন শিশুৱেই কিবা নহয় কিবা জন্মগত ইনবৰ্ন এডিকশ্যন লগত লৈ পৃথিৱীত জন্ম হয়। সেই এডিকশ্যন বিভিন্ন খেলা ধূলা, নৃত্য গীত বা এনেধৰণৰ বিভিন্ন বিষয় হ'ব পাৰে। যদি শিশুজনে সেই জন্মগত এডিকশ্যন বা আসক্তিটো সঠিক সময়ত উপভোগ কৰিবলৈ সুবিধা পায়, তেতিয়া বাহিৰৰ যিকোনো এডিকশ্যন বা বেয়া বিষয়ত আসক্ত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি কমি যায়। কিন্তু সেই ইনবৰ্ন এডিকশ্যনটো আমি সাধাৰণ দৃষ্টিৰে আইডেণ্টিফাই কৰাত অলপমান অসুবিধা আছে। আমাৰ ওচৰত এনেকুৱাও উদাহৰণ আছে যে শিশুজনে সৰুতে ক্ৰিকেট খেলি খুব ভাল পাইছিল বা ভাল খেলিছিলো, কিন্তু অজ্ঞাতবশতঃ বা নজনাৰ কাৰণে তেওঁৰ অভিভাৱকে শিশুজনক সেই খেলৰ পৰা জোৰ কৰি আঁতৰাই আনে। পিছৰ সময়ত ইয়াৰ এক ভয়ংকৰ পৰিণাম দেখা গ'ল যে প্ৰায় 15-16 বছৰমান বয়সত সেই শিশুজন ড্ৰাগ এডিক্টেড হৈ গ'ল। কিন্তু যদি শিশুজনক তেওঁৰ ভাল লগা বিষয়টো বা খেলটো খেলিবলৈ সুবিধা দিয়া হ'ল হয়, তেওঁ নিশ্চয়কৈ সেই ড্ৰাগছৰ প্ৰতি আসক্ত বা ড্ৰাগ এডিক্টেড নহ'লহেঁতেন। গতিকে এই DMIT বা ফিংগাৰপ্ৰিণ্ট টেষ্টৰ যোগেদি আমি শিশুসকলৰ সেই ইনবৰ্ন এডিকশ্যনটো সঠিকভাৱে আইডেণ্টিফাই কৰি শিশুজনক আগবঢ়াই যদি নিব পৰা হয়, তেতিয়া শিশুজন বাহিৰৰ যিকোনো এডিকশ্যন বা বেয়া আসক্তিৰ লগত জড়িত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি কমি যায়। DMIT বা ফিংগাৰপ্ৰিণ্ট টেষ্টৰ ই এটা অতি গুৰুত্বপূৰ্ণ দিশ তথা লাভালাভ, যিটো আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যতৰ লগত বহু পৰিমাণে জড়িত। ঠিক এনেদৰে আমাৰ বিষয়সমূহৰ গুৰুত্ব ও আৱশ্যকতাৰ বিষয়ত আপোনালোকক পৰ্যায়ক্ৰমে অৱগত কৰাই যোৱাৰ প্ৰতিশ্ৰুতিৰে